নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক আটাইকে গণেশ চতুৰ্থীৰ খুব এটি সুন্দৰ ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। অধীৰ আগ্ৰহেৰে বাট চাই থাকোঁ আমি এই পূজাৰ দিনকেইটা আৰু আমি সকলোৱে জানো সকলো পূজাৰ প্ৰথমতে কৰা হয় গণেশ পূজা। আনবেলিৰ দৰে এইবাৰো মানে 2024 বৰ্ষত গণেশ চতুৰ্থী সমাগত। গণেশ চতুৰ্থীৰ আপোনালোকে হয়তো দিনাংকটো গমেই পাইছে, তথাপিও মই কৈ দিছোঁ গণেশ চতুৰ্থী 2024ৰ আৰম্ভ হ'ব 6 ছেপ্টেম্বৰ অৰ্থাৎ আজিয়ে অৰ্থাৎ শুক্ৰবাৰে 3:01 আবেলি 3:01 গণেশ চতুৰ্থীৰ সেই চতুৰ্থীৰ সময়খিনি আৰম্ভ হ'ব আৰু সেই গণেশ চতুৰ্থী শেষ হ'বগৈ 7 ছেপ্টেম্বৰ 5:37 আবেলি 5:37 7 ছেপ্টেম্বৰৰ দিনাখন শেষ হ'ব এই গণেশ চতুৰ্থীৰ সময়। এটা প্ৰশ্ন হয় যে যিহেতু গণেশ চতুৰ্থী আজিও লাগিব কাইলৈও থাকিব, তো আমি পূজা কৰিম কোনদিনাখন? আমি যদি ব্ৰতত থাকিব লাগে কোনদিনাখন ব্ৰতত থাকিম আৰু আমি কি কি নিয়মেৰে আমি ঘৰতে গণেশ ভগৱানক পূজা অৰ্চনা কৰিম, এই সকলো কথা বিৱৰি ক'ম আজিৰ ভিডিঅ'তে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু জানেনে যে এই গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে হিন্দুসকলৰ এটা উৎসৱ আৰু যিটো উৎসৱ কিয় পালন কৰা হয়? দৰাচলতে বিশ্বাস কৰা হয় যে এই দিনটোতে গণেশ ভগৱানৰ জন্ম হৈছিলে আৰু এই দিনটোতে প্ৰতি বছৰে গণেশ ভগৱানে মাতৃ পাৰ্বতীৰ লগত কৈলাশৰ পৰা পৃথিৱীলৈকে নামি আহে আৰু সেই মৰ্মে ভগৱান গণেশক স্মৰণ কৰি তেখেতৰ পূজা অৰ্চনা কৰা হয় আৰু সকলোবোৰ ঘৰৰ সদস্যৰ সকলোবোৰ সংকট সমস্যা দূৰ কৰাৰ বাবে তেখেতক পূজা অৰ্চনা কৰি সন্তুষ্ট কৰা হয়। বিশ্বাস কৰা হয় যে যদি গণেশ ভগৱানক আমি সন্তুষ্ট কৰি ৰাখিব পাৰিছোঁ তেতিয়াহ'লে আমি আমাৰ জীৱনৰ পৰা বহুতো সংকটৰ পৰা মুক্ত হৈ থাকিব পাৰোঁ। এতিয়া আজি প্ৰথম কথাটো ক'ম যে 6 ছেপ্টেম্বৰ অৰ্থাৎ আজি যিহেতু গণেশ চতুৰ্থীৰ সময়খিনি মিলিত হৈছে, কিন্তু আপুনি পূজা ভাগ কৰিব লাগিব কাইলৈ অৰ্থাৎ 7 ছেপ্টেম্বৰ শনিবাৰেহে আপুনি পূজা অৰ্চনাৰ লগতে ব্ৰত পালন কৰিব লাগিব। এতিয়া কথাটো হৈছে কিয়? কথাটো এনেকুৱা ধৰণৰ যে আমি যিকোনো ধৰণৰ পূজা বা ব্ৰত আমি যদি পালন কৰোঁ সদায় আমি সূৰ্য উদয়ৰ লগে লগে আমি ব্ৰত আৰম্ভ কৰিব লাগে আৰু যিহেতু গণেশ চতুৰ্থীৰ আজি চতুৰ্থীটো লাগিব আজি পিছবেলা আবেলি লাগিব, সেয়েহে পিছদিনাখন অৰ্থাৎ কাইলৈ আমি ৰাতিপুৱাৰ পৰা আমি ব্ৰতত থাকিব লাগিব আৰু সেই পূজা ভাগ আমি কাইলৈ কৰিব লাগিব। কাইলৈ 10 বজাৰ পৰা আপোনাৰ 12 বজামানলৈকে খুব শুভ সময় আছে আৰু এই সময়খিনিৰ ভিতৰত কৰিব পাৰিলে খুবেই ভাল। তথাপিও গোটেই সময়খিনিতে আপুনি এই গণেশ পূজা নিশ্চয়কৈ কৰিব পাৰিব। এই গণেশ পূজাত কিছুমান প্ৰয়োজনীয় কথা জনাটো আমি উচিত, যেনেকৈ ধৰক গণেশ ভগৱানক কিয় বাৰু তুলসী পাত কেতিয়াও দিব নালাগে সেই কথাখিনিও আমি জনা উচিত। অৱশ্যে এই কথাটো মই আন এটি ভিডিঅ'ত নিশ্চয়কৈ জনাম। আজি এই ভিডিঅ'টিত মই আপোনালোকক এতিয়া ক'বলৈ কৈ আছোঁ যে গণেশ পূজাটো আপুনি ঘৰতে কেনেকৈ কৰিব, লগতে গণেশ ভগৱানৰ কেইটামান খুব সুন্দৰ নাম যি নামেৰে আমি তেখেতক পূজা অৰ্চনা কৰিব পাৰোঁ, লগতে এই গণেশ ভগৱানক আপুনি কেনেকৈ সন্তুষ্ট কৰাৰ বাবে কি কি কৰিব লাগিব বা কাইলৈ দিনটোত আপোনালোকে কেনেকৈ বাৰু এই পূজাৰ দিনটো খুব সুন্দৰকৈ যাতে আপোনাৰ ফল আহে ভাল, সেই তেনেকুৱাকৈ কেনেকৈ আপুনি পালন কৰিব তাকেই আলোচনা কৰিম এই ভিডিঅ'টিত। তেন্তে পলক বিলম্ব নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। ভগৱান শ্ৰী গণেশক আপুনি যেতিয়া পূজা অৰ্চনা কৰিব কেইটামান কথা বিশেষকৈ লক্ষ্য ৰাখিবলগীয়া, সেইকেইটা হৈছে যি আপুনি মূৰ্তি বা ফটো স্থাপন কৰি পেলাই পূজা অৰ্চনা কৰিব, সেইখিনিত প্ৰথমতে আপুনি এটা কথা মন কৰিবলগীয়া হ'ব যে আপুনি সদায় তেনেকুৱা ধৰণৰ মূৰ্তি বা ফটোহে আপোনালোকে পূজাৰ বাবে ব্যৱহাৰ কৰক যিটো ফটোত ভগৱান শ্ৰী গণেশ বহি আছে, অৰ্থাৎ বহি থকা গণেশ ভগৱানৰ মূৰ্তিকহে আমি পূজা অৰ্চনা কৰিব লাগে। থিয় হৈ থকা গণেশৰ কোনো ধৰণৰ ফটো বা মূৰ্তিক আপোনালোকে পূজা অৰ্চনা কৰিব নালাগে। লগতে আপুনি নিশ্চয়কৈ মনত ৰাখিব যে ভগৱান শ্ৰী গণেশক যেতিয়া আপুনি কিবা বস্তু অৰ্পণ কৰিব সেইখিনিত অকণমান চাবলগীয়া কথা আছে। বিশেষকৈ আপুনি ভুলতো যাতে কেতিয়াও তুলসীৰ পাত অৰ্পণ নকৰে গণেশ ভগৱানক, কাৰণ গণেশ ভগৱানে একেবাৰে অতিষ্ঠ হয় যদিহে কোনোবাই তুলসী দিয়ে। আপুনি পূজা কৰাৰ আৰম্ভণিতে গংগা জলৰে সেই স্থানকণ
পবিত্ৰ কৰি ল'ব পাৰে দৰাচলতে মানুহৰ ভক্তি আৰু বিশ্বাসটোহে ডাঙৰ কথা আপুনি সম্পূৰ্ণ নিকা এখন অন্তৰেৰে সম্পূৰ্ণ ভক্তিভাৱেৰে আপুনি যিদৰেই পূজা কৰে ভগৱান তাতে সন্তুষ্ট হয় তথাপিও আমি যদি কিছু নিয়মো পালন কৰিব পাৰোঁ তেতিয়াহ'লে আৰু বেছি ভাল আপুনি যিহেতু আপুনি পূজা কৰিম বুলি ভাবিছে ঘৰৰ মুৰব্বীজনে বা পাৰিলে সকলোবোৰেই লঘোণে থাকক আপুনি কেইটামান কথা বিশেষকৈ লক্ষ্য ৰাখিব আৰু ভগৱানক মানে ভগৱান শ্ৰী গণেশক অৰ্পণ কৰিবলৈ নাপাহৰিব সেইকেইবিধ হৈছে দুবৰি বোনটো খুবেই এটি পবিত্ৰ বস্তু আৰু ভগৱান শ্ৰী গণেশে বহুত ভাল পায় দুবৰি বোন তামোল পাণ আৰু লগতে আপুনি ইলাইচি আৰু লং আপুনি অৰ্পণ কৰিব পাৰে ভগৱান তাতেও মানে গণেশ ভগৱান তাতেও সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় লগতে আপুনি ভোগৰ ক্ষেত্ৰত নিশ্চয়কৈ আপুনি বুন্দিয়া লাড়ু দিব পাৰে আৰু মোদক যদি বনাব জানে মোদকো দিব পাৰে আৰু গণেশ ভগৱানে আচলতে ঘিত ভজা এনেকুৱা মিঠা খাদ্য খুব ভাল পায় আৰু সেয়েহে এনেকুৱা ধৰণৰ ভোগ আপোনালোকে আগবঢ়াব পাৰে আৰু সেই ভোগখিনি সৰু ল'ৰা ছোৱালীৰ মাজত বা আন মানুহৰ মাজত ভগাই দিব যদিহে আজিৰ দিনটোত আপুনি পাৰে তেতিয়াহ'লে হাতীক কিবা খুৱাব পাৰিলে খুবেই শুভ কিন্তু আপোনাৰ সামৰ্থ্য আৰু শক্তি চাইহে সকলো কথা হ'ব সকলো ঠাইত হাতী পোৱা নাযায় বাবে এইটো সকলোৰে বাবে সম্ভৱ নহয় তথাপিও এইটো খুব শুভ বুলি মানা হয় যদিহে কোনোবাই হাতীক কিবা এটা বস্তু এই দিনটোত খুৱাব পাৰে কোনো কথা নাই আপুনি যদি তেনেকুৱা ধৰণৰ কাম একো কৰিব নোৱাৰে আপুনি নিশ্চয়কৈ এটা বস্তুটো চেষ্টা কৰিব যাতে এই দিনটোত আপুনি কাৰোবাক কিবা নহয় কিবা দান দিয়ক বা আপোনাৰ কিবা এটা খুৱাই দিলে তেনেকুৱা ধৰণৰ প্ৰয়োজন থকা মানুহক কিবা যদি আপুনি দান কৰিব বা কিবা খুৱাব পাৰে খুবেই শুভ মানা হৈছে আৰু সদৌ শেষত আপুনি নিশ্চয়কৈ যিখিনি পূজা কৰিব সেই পূজাটো এটা মন্ত্ৰ মাতি পেলাই সকলোবোৰ কাম কৰিব আৰু সেয়া হৈছে ওম গণপতায়ে নমঃ এই মন্ত্ৰটি আপুনি উচ্চাৰণ কৰিহে যি বস্তু অৰ্পণ কৰে ফুল কৰে বা আপুনি যি বস্তু অৰ্পণ কৰে সেই সকলোবোৰ এই মন্ত্ৰটো ওম গণপতায়ে নমঃ মন্ত্ৰটো উচ্চাৰণ কৰিহে আপুনি অৰ্পণ কৰিব নিশ্চয়কৈ ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদ আপোনালোকৰ শিৰত জিলিকি থাকিব আপোনাক সকলো ধৰণৰ বিপদ বা সংকটৰ পৰা মুক্ত কৰিব ভগৱান শ্ৰী গণেশে বন্ধু বান্ধৱীসকল এয়াই আছিল আজিৰ ভিডিঅ'টি যদি সেই ভিডিঅ'টি ভাল লাগিলে তেতিয়াহ'লে ভগৱান শ্ৰী গণেশক চিন্তা কৰি ওম গণপতায়ে নমঃ বা জয় শ্ৰী গণেশ লিখিবলৈ নাপাহৰিব কমেণ্টত ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰি দিয়ক চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ